বোৱাৰী চোতাল সাৰি হৈছেনে? মা হ'লে আৰু সোনকাল কৰা বোৱাৰী, মই চোতালখন এপাক ভালদৰে মচি পেলাওঁ। চোতাল কিয় মুচে মা? নিয়ম আছে বোৱাৰী, নিয়ম আছে। বছৰৰ বিহুতি আহিছে নহয় বোৱাৰী, তাতে আকৌ সন্ধিয়ালৈ আহিব। চোতালখন পাৰ পৰিষ্কাৰ কৰি থোৱা আৰু। হ'ব মা, তেন্তে মই পানীখিনি লৈ আহোঁ। যোৱা যোৱা। দেউতা টকাটো হ'লগে হৈছে বুবা হৈছে আৰু দেই। দাদা সোনকাল কওক, যাব লাগে, আজি আমাৰ ফাইনেল প্ৰেক্টিচ আছে। প্ৰেক্টিচ কিহৰ প্ৰেক্টিচ? ফুটবলৰ নে ক্ৰিকেট বলৰ প্ৰেক্টিচ? দাদা আপুনি যে কি ধেমালি কৰে, মই হুঁচৰি কথা কৈছো। আমি এই বহাগৰ বিহুটো ইংৰাজী ভাষাৰে ইংৰাজী ৰঙেৰে আমি সজাব নোখোজো, বুজিছ? মানে শুন বোপাই, আমাৰ ভাওনা, নাটক, বিহু, হুঁচৰি অখৰা বুলি কওঁ, বুজিছ? অখৰা বুলি কওঁ। আমি পৰিৱেশন কৰা দুদিনমানৰ আগৰ পৰাই সকলোবিলাক একগোট হৈ আমি অখৰা আৰম্ভ কৰো, বুজিছ? বোপাই এই শব্দবোৰ আমাৰ বৰ আপোন, বৰ মৰমৰ, বুজিছ? এইবোৰ আমি সকলোৱে জীয়াই ৰাখিব লাগিব, বুজিছ? মোৰ ভুল হ'ল দেউতা, আমি এই শব্দবোৰ মৰমেৰে ৰাখিম। এতিয়া যাওঁ দিয়ক। যা বোপাই, ভালকে মৰমেৰে ৰাখিবিহঁত দেই। হ'ব দেউতা। কামোৰকে ধৰিলে বৰ আশাডাল এতিয়া হ'বলৈ পালে নে বাৰু? এই মাটি দালি বিলাকনো কালিহে খাব পালো নে বাৰু? কেমেৰাকে ধৰিলি এতিয়া মই ৰাম গালি শুনিবগে লাগিব বাৰু। আহিছে 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 আহিছে। দাদা ৰ'বচোন ৰ'ব, লগৰলৈকে লৈ যাওকচোন। এই মোৰ চাইকেলত নিব নোৱাৰি। লৈ যাওক না, কেনেবাকে লৈ যাওক। পামে কম হৈ আছে। লৈ যাওক না। নিব নোৱাৰো। কি যে চাইকেলখনে মোক নিনিলে বাৰু। কামোৰকে ধৰিলে আৰু এজন আহিছে, এইবাৰ যাবই লাগিব। দাদা ৰ'বচোন ৰ'বচোন ৰ'ব ৰ'ব ৰ'ব। কি হ'ল? দাদা মোক এই দলংখনলৈকে লৈ যাওকচোন, মই আপোনাক কাকুতি কৰিছো তিনিবাৰ, বুজিছে? কি তিনিবাৰ? বুজিছে, মোক এই দলংখনলৈকে লৈ যাওকচোন আপুনি। উপায় নাই আৰু, উঠা উঠা। বলক বলক। দাদা বেগেতে বলক, নহ'লে ৰ'বা ৰ'বা, কণ্ট্ৰল কণ্ট্ৰল। বন্ধ কৰ, এনে মাথা চাথা গৰম উঠি আছে। এটা কাম কৰো দে, কি কাম? আমি নহ'লে গৈ থাকো দে, সি পিছত আহিব। সেইটো আহিছে। তিনিবাৰ, বুজিছ? তিনিবাৰ। আকৌ তাৰ নতুন নাটক আৰম্ভ হ'ল। নাটক নহয় যুদ্ধ যুদ্ধ। কিহৰ যুদ্ধ? ৰামায়ণৰ নে মহাভাৰতৰ? মাটি দালি। গৈছো আহিছো, গৈছো আহিছো। হ'ব দে, এতিয়া বল। বল 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 ভুলটো লৈ নাহ কেলে? বল আৰু মই কিন্তু ব্ৰেক মাৰি মাৰিহে যাম আৰু। এই খালৈটো বৰ বেয়া হৈ গ'ল নহয়। এইটো মেৰামতি কৰিব লাগিব যেন পাইছো দেই। ইয়াতে থৈ দিছো দে। জ্যোতিদা, জ্যোতিদা। এইকেইটা কোন আহিলে আকৌ? জ্যোতিদা। তহঁত ব আহিলি।
আহিলো। অ তহঁত সাজোনে? আমি সাজু হৈ আহিছো, আপুনি ধৰক চাপৰটো মাৰিলেই হ'ল। অ তেনেহলে হুঁচৰি এফাকি ধৰ আকৌ। বুবু তেন্তে তই ধৰ। জ্যোতিদা অকমান গৰম পানী দিব নেকি বাৰু? এই হ'ব বুবু, তই গৰম পানী নাখালেও হ'ব। হেৰ' তোৰ গলা আমাৰ সেই কেকৰিটো নলা চাট্টা কৰিছ। মোৰ গলা এতিয়া নলাহে হ'লগে একে। নেগাৱে যা। হ'ব হ'ব, তোৰ ধেমালিহে কৰিছে বহ। দে বুবু ঢোলটো দে। দে এচাপ বজাই দিওঁ। আৰম্ভ কৰ তই গা। তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী জোনা। এ ৰ কি গালি এইটো? কিয় হুঁচৰি গাইছো আকৌ। হুঁচৰি? খুব হিট গান এইটো। এইটো শেষকে দিলি তহঁতে, শেষকে দিলি। এইটো চাউল দালি হালধি নিমখ দি প্ৰেছাৰত ফুচ হুঁচৰিলে মাৰি দিলি। মানে হেৰ' খিচিৰি বনাই পেলালি। বিহু হুঁচৰি গোটেইকে খিচিৰি হৈ গ'ল। এইবোৰ গালে নহ'ব নেকি? হেৰ' বিহু গীত, বিহুসুৰীয়া গীত, হুঁচৰি এইবিলাকৰ নিজৰ নিজৰ এক এক বৈশিষ্ট্যতা আছে। আমি এইবিলাক জানিব লাগিব। হেৰ' নহ'লে আমাৰ হুঁচৰি পৰম্পৰাটো ক'ত থাকিব? তেন্তে আমি কি গাম? তহঁতে ধৰি যা। এইবাৰ কিন্তু আমাৰ হুঁচৰি বঢ়িয়া হ'ব। হ'বই লাগিব, ইমান প্ৰেক্টিচ কৰিছো, দিন ৰাত খালি প্ৰেক্টিচে কৰি আছো। হ'বই লাগিব ভাল। কিয় নহ'ব? এবাৰ বিহুটো ভালকে কৰিব লাগিব জান। কৰিবই লাগিব, মই কৈছো নহয়। আৰু কিন্তু আশীৰ্বাদটো ভালকে দিব লাগিব কিন্তু। আশীৰ্বাদটো ভালকে দিমেই। সুমন দা ষ্টেণ্ডাৰ্ড নমাই ল। দেৰি হ'ব জলদি বৌ। ইছৰাম বৰ চঞ্চল এইকেইটা। আচ্ছা কোন মহাবাহু? মহাবাহু? কোন মহাবাহু? তই মহাবাহু। মই মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ। কোন মহাবাহু? বলুই হাজৰিকা। হয়তো ইয়াৰ মাকৰ নাম যমুনা হাজৰিকা, বাপেকৰ নাম গংগা হাজৰিকা। বুজিলে? জানো ময়ো জানো। লুইত মানে ব্ৰহ্মপুত্ৰ, আমাৰ আবেগ, আমাৰ পৰিচয়, আমাৰ স্বাভিমান, আমাৰ হুঁচৰি। হুঁচৰি? হুঁচৰি হুঁচৰি। আৰু এতিয়া আমাৰ হুঁচৰি অখৰা আছে, আমি যাওঁ। তহঁতৰ লগত মোৰ ডাঙৰ কাম এটা আছে। শুন, তহঁতে কাম এটা কৰিব লাগিব। কি কাম? দেৰি হৈছে, সোনকালে কৰ, এফালে যাব লাগে। বৈ মোৰ চহৰত ডাঙৰ ডাঙৰ মানুহ চিনাকি আছে, ঠিকাদাৰ, বিজনেছমেন। তহঁতে তাত কাম এটা কৰিব লাগিব, মাল পাবি মাল। কি কাম? হুঁচৰি গাব লাগিব। হুঁচৰি? তহঁতে তাত গৈ হুঁচৰি মাৰিলেই হ'ল। মই ফোন এটা কৰি থৈ দিম। আমি টকাৰ কাৰণে হুঁচৰি নাগাওঁ, আমি হুঁচৰি গাওঁ যাতে ঘৰখন সুখলে থাকক, বুজিলে? আপোনালোকে আমাৰ বিহুটোক টকা ঘটা মেচিন বনাই পেলালে। বৌ এইবিলাক মানুহৰ লগত সময় নষ্ট কৰি এইবিলাক মানুহৰ কাৰণে আমাৰ বিহুটো নষ্ট হৈ গৈছে। সিহঁতকে চিনিয়ৰ হৈ মোৰ মাথাত কথাটো নোসোমালে। পোৱালীকেইটা ভাল হৈ থৈ গ'ল। তোমালোক আহিলা? হয় বৰদেউতা। হৰি ৰাম প্ৰভু ভগৱন্তই তোমালোকৰ সুদীৰ্ঘকাল উচ্চ আকাংক্ষা উচ্চ শিক্ষাৱন্ত প্ৰভু ভগৱন্তই শক্তি দিয়ক। এইকেইদিন তোমালোকৰ চৰণত আমিও ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰিছো। হৰি
উঠা। বৰদেউতা আমিনো হুঁচৰি কিয় গাওঁ? হুঁচৰি গোৱাৰ কথাখিনি তোমালোকে সোধাৰ কাৰণে বৰ আনন্দিত পাইছোঁ। এই হুঁচৰিটো কিয় গাব লাগে মই তোমালোকৰ হুঁচৰি গোৱা কথাখিনি মই বহি পেলাই ক'ম আহা। প্ৰতি গৃহস্থী ঘৰত চোতালত হুঁচৰি গোৱাটো বৰ আনন্দ কথা। এই হুঁচৰিটো নৱ ৰসাত্মকৰ নামেৰে শুদ্ধমতে চলাৰ সংসাৰখন অতি পবিত্ৰ হয়। বুজি পাইছানে? পাইছো বৰদেউতা। এই পবিত্ৰ মন হয় সকলো ল'ৰা ছোৱালী অন্তৰত গৃহস্থ আৰু গুণৱন্ত সকলক আশীৰ্বাদ দিয়া হয়। হুঁচৰি গোৱাৰ শেষৰ সেই গৃহস্থী ঘৰখন সেই গৃহস্থীখন যাতে ৰোগ ব্যাধি হ'ব নোৱাৰে। মই আশীৰ্বাদটো দিছোঁ, তোমালোকে শুনা। নমো নমো নাৰায়ণ প্ৰসন্ন হৈমুখ হৰি কৰিউক মায়া নিৰ্যান। আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰি পৰিত্ৰাণ, জীৱক কৰি পৰিত্ৰাণ। এই পুনকৃষ্ণ প্ৰভু ভগৱন্তৰ আজি সেউজী গৃহত চোতালতে এই হুঁচৰি সেৱা গোৱা অৰিহণা ধূপ দি যি সেৱা জনাইছে, গৃহস্থীসকলৰ সদায় মন পবিত্ৰ হওক আৰু ৰোগ ব্যাধি নিমন্ত্ৰণ কৰাই এনেকৈ সেৱা ল'বলৈ প্ৰভু ভগৱন্তৰ শক্তি দিয়ক আৰু এইখিনিয়ে প্ৰাৰ্থনীয়। হৰি বাৰু এতিয়া তোমালোক ভালকৈ গাবা আৰু এতিয়া তোমালোক যাব পাৰিবা। হয় বৰদেউতা। কৃষ্ণ নাৰায়ণং নিৰাকাৰং হীনং করুণা গুণা নিত্যং জগৎ গুরু পরমেশ্বর। কৃষ্ণ প্ৰভু বছৰটো যে তুমি কুশলে মংগলে ৰাখা আৰু। কৃষ্ণ প্ৰভু কৃষ্ণ প্ৰভু কৃষ্ণ 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 কৃষ্ণ। বোৱাৰী যা যোগাৰ হ'লনে? অলপ সোনকাল কৰা। মা হৈছেহি আৰু। হ'ব বিহুৱান এখন দিছো মা। ৰখা তেন্তে মই এপাক চাই আহোঁগৈ। যাওক মা। জয় হৰি বোলা, জয় ৰাম বোলা, জয় ৰাম বোলা, জয় হৰি বোলা, গৃহস্থ কুশলাৰ্থে বোলা, জয় হৰি বোলা। আহিছো হুঁচৰি নিয়াহি আদৰি
হৰি অ' ৰাম এবাতি নহৰু এবাতি বনৰু অ এবাতি খুতৰীয়া শাক মূৰৰ চুলি সমান আশীৰ্বাদ কৰিছো অ গৃহস্থ কুশলে থাক হৈছে